জুবিন গাৰ্গৰ হত্যাৰ ন্যায় বিচাৰি আমাৰ এই আন্দোলন চলিছে, ন্যায় আন্দোলন, ন্যায় যাত্ৰা। আৰু তাৰ এটা অংশ হিচাপে আজি আমাৰ গহপুৰত বিশ্বনাথ জিলা কংগ্ৰেছৰ উদ্যোগত আজি গহপুৰত এই মম শিখাৰে ন্যায় যাত্ৰা, জুবিন গাৰ্গৰ ন্যায় বিচাৰি এই ন্যায় যাত্ৰা আমি আৰম্ভ কৰিছোঁ। আমাৰ এই ন্যায় যাত্ৰা বহুত দীঘলীয়া হ'ব আৰু বহুত দীৰ্ঘদিনৰ বাবে আমি অসমৰ ৰাইজক আৰু আমাৰ কংগ্ৰেছ কৰ্মীসকলক আমি ন্যায় আন্দোলনত জড়িত হ'বৰ কাৰণে আমি আহ্বান জনাইছোঁ। কাৰণ আমাৰ সংকল্প, যেতিয়ালৈকে আমাৰ প্ৰাণৰ শিল্পী অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ এই হত্যাৰ ন্যায় যেতিয়ালৈকে নাপাব, তেতিয়ালৈকে আমাৰ এই আন্দোলন অব্যাহত থাকিব। এই সন্দৰ্ভত আমি কেইটামান কথা অসমৰ মুখ্যমন্ত্ৰীক আৰু অসমৰ ৰাইজৰ আমি দৃষ্টিগোচৰ কৰিব খুজিছোঁ যে জুবিন গাৰ্গে তেতিয়াহে ন্যায় পাব যদি এই যে SIT গঠন কৰা হৈছে, এই যে CID তদন্ত গঠন কৰা হৈছে, এই CID SIT বৰ্তমান মুখ্যমন্ত্ৰীৰ তত্বাৱধানত আছে। যে এই মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক হস্তক্ষেপৰ পৰা যদি আমি SITৰ অনুসন্ধানক আমি যদি মুক্ত কৰিব নোৱাৰোঁ, তেতিয়াহ'লে জুবিন গাৰ্গে কেতিয়াও ন্যায় নাপাব। আজি এনেকুৱা বহুত কথা ওলাইছে যে যদিও জুবিন গাৰ্গৰ এই হত্যাৰ লগত পৰোক্ষ আৰু প্ৰত্যক্ষভাৱে জড়িত থকা বহুত মানুহক ইতিমধ্যে জেৰা কৰিছে, বহুত শিল্পীকো জেৰা কৰিছে, তেখেতৰ সংগীসকলক জেৰা কৰিছে, কিন্তু আমি এই প্ৰসংগত আমি মুখ্যমন্ত্ৰীৰ পত্নীকো আমি তদন্তৰ আওতালৈ আনিবৰ কাৰণে আমি কংগ্ৰেছ দলে দাবী জনাইছোঁ। কিয়নো মুখ্যমন্ত্ৰীৰ পাকঘৰত আমাৰ সন্দেহ সেইকাৰণে, এই তদন্ত যে কিমান নিৰপেক্ষ হ'ব আমাৰ সন্দেহ আছে, আৰু সেইকাৰণে আমি ন্যায় আন্দোলন কৰিছোঁ। ৰাইজক আমি সজাগ থাকিবলৈ আহ্বান জনাইছোঁ। কিয় আমাৰ সন্দেহ আছে যে শ্যাম কানু মহন্ত যি মূল অভিযুক্ত, এওঁ মুখ্যমন্ত্ৰীৰ পাকঘৰৰ মানুহ আছিল। মুখ্যমন্ত্ৰীৰ পাকঘৰত মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ লগত একেলগে একাধিকবাৰ তেওঁ ডিনাৰ কৰা, ব্ৰেকফাষ্ট কৰা অনেক ফটোগ্ৰাফ আছে। তেওঁ মুখ্যমন্ত্ৰীৰ হেলিকপ্টাৰৰ সহযাত্ৰী আছিল। তেওঁ মুখ্যমন্ত্ৰীৰ চাৰ্টাৰ্ড বিমানৰ তেওঁ সহযাত্ৰী আছিল। আৰু মুখ্যমন্ত্ৰীয়ে বিগত কালছোৱাত প্ৰতিবাৰেই এই বিভিন্ন ফেষ্টিভেলৰ নামত এই শ্যাম কানু মহন্তক বিভিন্ন ধৰণে তেওঁ ৰাজকোষৰ অনুদান তেওঁক দিছিল। গতিকে মুখ্যমন্ত্ৰীৰ লগত তেওঁৰ যিহেতু ইমান নিবিড় সম্পৰ্ক, আৰু দ্বিতীয়তে মুখ্যমন্ত্ৰীৰ পত্নীৰ লগতো তেওঁৰ বহু ফটো ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈছে। আৰু ছিংগাপুৰত যি অনুষ্ঠান হৈছিলে, যি নৰ্থ ইষ্ট ফেষ্টিভেল হৈছিলে, এই নৰ্থ ইষ্ট ফেষ্টিভেলত মুখ্যমন্ত্ৰীৰ পত্নীৰ যি ফাৰ্ম, যে নৰ্থ ইষ্ট প্ৰাইড এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ উদ্যোগত যি ফেশ্বন শ্ব', যি মুগা সূতাৰ যি তেওঁৰ ব্যৱসায়, এই ফেশ্বন শ্ব' তাত আৰম্ভ হৈছিল। আৰু এই নৰ্থ ইষ্ট ফেষ্টিভেলৰ মুখ্যমন্ত্ৰীৰ পত্নী অন্যতম এগৰাকী উদ্যোক্তা আছিল, এগৰাকী অংশীদাৰ আছিল। গতিকে সেইকাৰণে এই গোটেই কথাবিলাকৰ কাৰণে আমি দাবী জনাইছোঁ যে এই তদন্তত ৰাইজৰ মুখ্যমন্ত্ৰীয়ে নিৰপেক্ষ দৃষ্টিভংগী দিয়ক, ৰাইজৰ সন্মুখত মুখ্যমন্ত্ৰী নিৰপেক্ষ হওক। তেওঁ যেনেকৈ বাকীসকলক CIDৰ আওতালৈ আনিছে, ঠিক একেদৰে মুখ্যমন্ত্ৰীৰ পত্নীকো আমি তদন্তৰ আওতালৈ আমি আনিবলৈ কৈছোঁ, যাতে ৰাইজৰ কোনো সন্দেহ নাথাকে, আৰু তেতিয়াহে এই তদন্ত নিৰপেক্ষ হ'ব। আৰু আমি মুখ্যমন্ত্ৰীক দাবী জনাইছোঁ যে তদন্ত যাতে পানী নসৰকা হয়, তদন্তত যাতে কোনো ধৰণৰ সুৰুঙা নাথাকে, যি সুৰুঙাৰ যোগেদি এই হত্যাকাৰীসকল যাতে বাচি যাব নোৱাৰে, তাৰ কাৰণে আমাৰ এই ন্যায় আন্দোলন, তাৰ কাৰণে আমাৰ এই ন্যায় যাত্ৰা। এতিয়া শেহতীয়াকৈ দীপলিনা ডেকাৰ সামাজিক মাধ্যমত আৱেগিক এক পোষ্ট কৰিছে, মুখ্যমন্ত্ৰীয়ে গাৰ্লফ্ৰেণ্ড প্ৰসংগক আনিছে হিমন্ত বিশ্ব শৰ্মা। এইটোৰ ওপৰত মই আজি মোৰ ফেচবুকত মই এইটো কৈছোঁ যে যিটো সময়ত অসমৰ ৰাইজে সকলোৱে 3,45,00,000 মানুহে জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে, যিটো সময়ত সমগ্ৰ বিশ্বত জুবিন গাৰ্গৰ ন্যায়ৰ বাবে আৱাজ উঠিছে, সেইটো সময়ত মুখ্যমন্ত্ৰীয়ে আজি তেওঁ
বিভ্ৰান্ত কৰিছে। কাৰোবাৰ গাৰ্লফ্ৰেণ্ডৰ কথা কৈছে শ্যাম কানুৰ নৈশভোজত যায় বুলি কোনোবা গাৰ্লফ্ৰেণ্ড, আৰু কোনোবাক তেওঁ বিভক্ত কৰিছে, কোনোবা জুবিন গাৰ্গৰ বেছি অনুৰাগী, কোনোবা জুবিন গাৰ্গৰ কম অনুৰাগী, কোনোবা জুবিন গাৰ্গৰ অনুৰাগী হয়, কোনোবা নহয়। আৰু ধৰ্মৰ নামত তেওঁ যিটো বিভ্ৰান্ত কৰি এই তদন্তটোত তেওঁ বিধি পথালি দিছে, তদন্তটো তেওঁ ধুৱলি কুঁৱলি কৰিব বিচাৰিছে। সেইকাৰণে আমি এই ন্যায় যাত্ৰাৰ যোগেদি, এই ন্যায় আন্দোলনৰ যোগেদি আমি অসমৰ ৰাইজক আমি সজাগ থাকিবৰ কাৰণে আমি আহ্বান জনাইছোঁ, যাতে কোনো কাৰণত এই তদন্ত যাতে বিফলে নাযায়, এই তদন্ত যাতে অথলে নাযায়।